PUC সাৰ্টিফিকেটখন আপুনি নিজৰ মোবাইলতে কেনেকৈ ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল চমুকৈ PUC বুলি যোনখন সাৰ্টিফিকেটক কোৱা হয় সেই সাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি সাৰ্চ কৰক এম পৰিবহন। তো এম পৰিবহন বুলি সাৰ্চ কৰাৰ লগে আপোনালোকৰ সন্মুখত হোম পৰিবহন সেৱা মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱে বুলি যোনটো ৱেবছাইট আহিব তাতে আপোনালোকে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত অলপ ওপৰৰ ফালে চালে আপোনালোকে দেখিব এবাউট আছৰ সাইডতে এটা অপচন আছে অনলাইন সাৰ্ভিস। তো আপোনালোকে ইয়াত যোনটো অনলাইন সাৰ্ভিসৰ অপচন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু অনলাইন সাৰ্ভিসত ক্লিক কৰাৰ লগে অনলাইন সাৰ্ভিসত যোনখন লিষ্ট হয় সেই লিষ্টখন আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত অলপ তলৰ ফালে আহিলে দেখিব PUCC বুলি এটা অপচন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু PUCC ত ক্লিক কৰাৰ লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত অলপ ওপৰৰ ফালে চালে দেখিব PUC সাৰ্টিফিকেট। তো ইয়াত যোনটো PUC সাৰ্টিফিকেটৰ অপচন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু PUC সাৰ্টিফিকেটত ক্লিক কৰাৰ লগে PUC সাৰ্টিফিকেট ডাউনলোড কৰাৰ যোনটো আপোনালোকৰ সাইট হয় সেই সাইটটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত প্ৰথম আপোনালোকৰ গাড়ীৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব, তাৰপৰা আপোনালোকৰ চেচিছ নাম্বাৰ লাষ্টৰ 5টা ডিজিট আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত ইয়াত যোনটো কেপচাৰ দেখিছে সেই কেপচাৰটো দি আপোনালোকে যোনটো PUC ডিটেইলছৰ অপচন আছে তাত ক্লিক কৰিব আৰু যেতিয়াই আপোনালোকে কেপচাৰটো দি PUC ডিটেইলছত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল চমুকৈ PUC যোনখন সাৰ্টিফিকেট হয় সেই সাৰ্টিফিকেটখন আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াৰ পৰা গৈ আপোনালোকে অলপ তলৰ ফালে গ'লে দেখিব ইয়াত আপোনালোকৰ ছেভ কৰাও এটা অপচন আছে। আপোনালোকে যদি লেপটপত কৰি আছে ডাইৰেক্ট কণ্ট্ৰল P মাৰি আপোনালোকে ছেভ কৰিব পাৰিব আৰু মোবাইলত কৰিলে ডাইৰেক্ট আপোনালোকে PDF ফৰ্মেটত ইয়াত ছেভ কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে নিজৰ মোবাইলতে পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল PUC সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব।